মোৰ দুৰ্ভাগ্য বুলিয়ে ক'ব লাগিব। মোৰ 72 বছৰ বয়সত জুবিন গাৰ্গৰ মোৰ ভাতৃ, সেইকাৰণে কৈছোঁ যে মোৰ ছবিত গান গাইছে এখন। গতিকে সদায় একেলগে আছিলোঁ আৰু আজি ককায়েকে ভাতৃৰ মূৰ্তি উন্মোচন কৰাটো এটা বহুত বুকুত বৰ খুন্দা মৰা কথা, এটা খুন্দা খাইছোঁ। কিন্তু এটাই কথা যে সকলো ৰাইজৰ মাজত সৰু ল'ৰা হওক, বয়সস্থ মানুহ হওক, যোনে হওক, হৃদয়ত আছে জুবিন গাৰ্গ। যোনদিনাখন মোৰ ঘৰত মই ফটো এখন লগাইছিলোঁ, যে তাৰ ফটো এখন লগাইছোঁ, সেইদিনাখনৰ পৰা সুস্থ নহয়, আমি সুস্থ হৈ থকা নাই। তো এতিয়া এটাই কথা যে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন আৰু হয়তো হৈ থাকিব, কিন্তু জুবিন গাৰ্গৰ যিটো আদৰ্শ, যিটো তেওঁৰ যিটো ৰাইজৰ মাজত যিখিনি আদৰ্শ তেওঁ বিলাই দিছিলে, সেইখিনি কথা অসমীয়া প্ৰতিজন অসমীয়াই তেজত ৰন্ধে ৰন্ধে ল'ব লাগিব আৰু সেয়াকে আগলৈ অসমৰ ৰাইজে সেইমতে গতি কৰক, সেইটোৱে আমি বিচাৰিম, মই বিচাৰিম। আৰু দ্বিতীয় কথা হ'ল যে জুবিন গাৰ্গক অকল কিতাপৰ মাজত আৰু হেৰিৰ মাজত সোমাই থ'লে নহ'ব। জুবিন গাৰ্গক ৰাইজৰ মাজত আছে, থাকিব আৰু থাকিবলৈ এই প্ৰজন্মই হওক বা আমি জীয়াই থকালৈকে চেষ্টা কৰিম যে প্ৰতিজনৰ মাজত জুবিন গাৰ্গৰ আত্মা সোমাই থাকক আৰু প্ৰতিজন অসমীয়াৰ হকে অসম গঢ় দিবলৈ, ভাল অসম এখন বনাবলৈ যিটো জুবিন গাৰ্গে বিচাৰিছিলে, সেয়া হ'লে তেওঁ আত্মা শান্তি পাব। বাকী কথা মোৰ আৰু একো নাই ক'বলৈ, ইমানে। জুবিন গাৰ্গৰ সৃষ্টিৰাজিক অসমবাসীয়ে কেনেকৈ আগবঢ়াই নিয়াটো বিচাৰে? জুবিন যেনেকৈ এতিয়া ক'লে যে এতিয়া ৰিচাৰ্চ হ'ব লাগে, তেওঁৰ গানবিলাকৰ পৰা ৰিচাৰ্চ হ'ব লাগে, তেওঁৰ কথাবিলাকৰ পৰা ৰিচাৰ্চ হ'ব লাগে, তেওঁ কি কৈছে, কি কৰিছিল, কেনেকৈ তেওঁ আগবঢ়াই নিছিল সমাজখনক, চেষ্টা কৰিছিল, এইখিনিৰ ওপৰত গৱেষণা হ'ব লাগে। আৰু তেওঁৰ গীতৰ বিশেষকৈ তেওঁৰ ইমান ভাৰতবৰ্ষত পৃথিৱীত ইমান গীত গোৱা মানুহ নাই, গতিকে তেওঁৰ গীতৰ পূৰা মূল্যায়ন হ'ব লাগিব। কেনেকৈ গাইছিল, কেতিয়া গাইছিল, প্ৰতিটো শব্দ, প্ৰতিটো সুৰৰ পৰ্যালোচনা হ'ব লাগে, তেতিয়াই হ'ব জুবিন গাৰ্গ আমাৰ মাজত থাকিব। বাকী কথা বেলেগ গৌণ কথা। জুবিন গাৰ্গৰ গান বিকৃত কৰি গোৱাটো একেবাৰে অনুচিত, একেবাৰে অনুচিত। আৰু এই বিষয়ে যথেষ্ট সমালোচনা হৈছে, তাৰ ওপৰত মই বিশেষ কথা এতিয়া ৰাখিব বিচৰা নাই। কিন্তু জুবিন গাৰ্গৰ নিচিনা জীয়াই ৰাখক, বেলেগ ফালে ঢাল খুৱাব নালাগে। ন' পলিটিক্স এট অল। জুবিন গাৰ্গৰ লগত কোনো পলিটিক্স হ'ব নালাগে, সেইটোৱে আচলতে মই কমেই। এইটো কোনোবা মোক বেয়া পালে বা তাৰ কাৰণে যদি ভাইৰেল হয়, সেইটো কোনো মই বেয়া নাপাওঁ। জুবিন গাৰ্গে আজিও ন্যায় নাপালে। জুবিন গাৰ্গে ন্যায় নাপালে, জুবিন গাৰ্গে ন্যায় পাব বুলি বিশ্বাস এতিয়া আছে, আপোনাৰো আছে, মোৰো আছে। আমি ৱেইট আনটিল টুমৰো, ধৈৰ্যটো ধৰিবই লাগিব।